বৰক্ষেত্ৰৰ ৰামপুৰত পাপৰি মিনি থিয়েটাৰৰ নাটযুদ্ধৰ আখৰা আৰম্ভ। নলবাৰী জিলাৰ বৰক্ষেত্ৰৰ ৰামপুৰৰ বীণা পাঠকৰ মুখ্য প্ৰযোজনা, হিমাংশু পাঠকৰ কাৰ্যবাহী প্ৰযোজনাত আৰু ছবিন পাঠকৰ মুখ্য নিয়ন্ত্ৰণত 23 বছৰত ভৰি দিয়া পাপৰি মিনি থিয়েটাৰে বুধবাৰে গাম্ভীৰ্যপূৰ্ণ নান্দনিক পৰিৱেশত 2025-26 নাট্যবৰ্ষৰ নাট্যাৰম্ভ আনুষ্ঠানিকভাৱে মুকলি কৰে। পুৱা 8:30 বজাত হোম যজ্ঞ আৰম্ভ হোৱাৰ পাছত দিনৰ 12 বজাত মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে বৰকাপালাৰ বিশিষ্ট সমাজসেৱক শান্ত কুমাৰ দাসে। ইয়াৰ পাছতেই নৱনিৰ্মিত ৰংগমঞ্চ উন্মোচন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী নাট্যকাৰ উদয় বৰ্মনে। দুপৰীয়া 12:15 বন্তি প্ৰজ্বলন কৰে দমদমা হাইস্কুলৰ প্ৰধান শিক্ষক ধীৰেন হালৈ আৰু নাৰিকল ভাঙি মাংগলিক অনুষ্ঠান সম্পন্ন কৰে মুগদি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্য নৃপেন নাথে। মাংগলিক অনুষ্ঠানৰ আঁত ধৰে পাপৰি পাঠকে। দুপৰীয়া 12:30 বজাত বিশিষ্ট অধিবক্তা তথা সাংস্কৃতিক কৰ্মী অভয় বৰ্মনৰ সঞ্চালনাত অনুষ্ঠিত নাট মুকলি অনুষ্ঠানৰ আঁত ধৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে পাপৰি মিনি থিয়েটাৰ মুখ্য নিয়ন্ত্ৰক ছবিন পাঠকে। কণ্ঠশিল্পী ডিম্বেশ্বৰ নাথৰ ভক্তিমূলক গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ তাৰিণী ডেকা। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনে ভাষণ প্ৰদান কৰে। পাপৰি মিনি থিয়েটাৰৰ 2025-26 নাট্যবৰ্ষৰ বেনাৰ আৰু পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক জগদচৰণ তালুকদাৰে। 2025-26 নাট্যবৰ্ষত প্ৰদৰ্শন কৰিবলগীয়া নাট দুখন উন্মোচন কৰে বিশিষ্ট সমাজসেৱক ভুৱনেশ্বৰ তালুকদাৰে। এই নাট্যবৰ্ষত ভৱেন বৰুৱাৰ কালজয়ী নাটক মোক স্বামী নালাগে আৰু পংকজ চৌধুৰীৰ বিজয়া দশমী নাট দুখনে দৰ্শকক মোহাচন্ন কৰি ৰাখিব বুলি আশাবাদী যাত্ৰা দলটোৰ মুখ্য নিয়ন্ত্ৰক ছবিন পাঠক আৰু কাৰ্যবাহী প্ৰযোজক হিমাংশু পাঠক। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ এই পাপৰি মিনি থিয়েটাৰৰ তৰফৰ পৰা। আপোনালোকে এই অশেষ কষ্ট কৰি আহি যে আমাক উৎসাহিত কৰিব আহিছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। যে এইবেলি 2025-26 নাট্যবৰ্ষৰ অৰ্থাৎ 23তম নাট্যবৰ্ষত আমি পংকজ চৌধুৰীৰ বিজয়া দশমী এক সামাজিক নাটক, খুব উৎকৃষ্টমানৰ নাটক, আৰু সকলোৱে জানে যে প্ৰয়াত ভৱেন বৰুৱাৰ কালজয়ী নাটক মোক স্বামী নালাগে, এই দুখন নাটক 25-26 বৰ্ষৰ কাৰণে আমি নিৰ্বাচিত কৰিছোঁ। বিগত বৰ্ষক এইটো আপোনালোকে জানে ভাল হৈছে আৰু এইবেলি তাতকৈও বেছি ভাল হ'ব বুলি তাৰমানে মোৰ দৃঢ় বিশ্বাস আছে। কোভিড থকা আগতে বহুত বছৰৰ মাজতে 2 বছৰ নাছিল, তেখেতো গুচি আহিছে। নৃপেন দাস আছে, তাৰপাছত ফণিতা দাস, জানমণি বুলি ক'লেতো আজি 7 বছৰ থাকিলে, আৰু যাত্ৰা জগতত যি নাৰীৰ কেৰেক্টাৰৰ ভিতৰত সকলোৱে চিনি পায় জানমণিক। গতিকে জানমণি আছে, ফণিতা দাস আছে, প্ৰীতিৰেখা আছে, গুণগুণ আছে, তাৰপাছত এনেকৈ বিভিন্ন কেইজন আছে, ৰাহুল, এনেকৈ আছে। দৰ্শকক কেনেধৰণৰ মেছেজ দিব বিচাৰিছে? দৰ্শকক এই বিজয়া দশমী এইখন নাটকৰে অকণমান এইবাৰ আমি ব্যতিক্ৰম এটা মেছেজ দিব বিচাৰিছোঁ। তাৰমানে ৰাইজে গতানুগতিক নাটক চাই আছে, কিন্তু এই বিজয়া দশমীৰ জৰিয়তে আচলতে বিজয়া দশমী কি বস্তু, কেনেকুৱা কি হ'ব, সেই চৰিত্ৰকেইটাৰ মাজেৰে তাৰমানে আমি উপস্থাপন কৰিম। আৰু নাটকখন চাই খুবেই ভাল পাব, একদম সুন্দৰ নাটক এখন, বাস্তৱধৰ্মী সামাজিক নাট, ভাল পাব। দেখা গৈছে এই ক্ষেত্ৰত যাত্ৰা দলে নিজৰ বৈশিষ্ট্য বজাই ৰাখিব পাৰিছেনে? অৱশ্যে হয়, এইটো ময়ো এজন থিয়েটাৰৰ কৰ্মী, নিজেও মই শিল্পী। এই থিয়েটাৰবিলাকত যিটো চাৰ্কাছৰ কথা কয় সেইটো অৱশ্যে ময়ো লক্ষ্য কৰিছোঁ, কিন্তু কথা হ'ল সেইটো বস্তু ময়ো ভাল পোৱা নাই। কিন্তু এইটো কথা হ'ল যে থিয়েটাৰখন তাত বহুত শিল্পী থাকিব, প্ৰযোজক থাকিব, যে তেখেতসকলে এইটো হ'ল কি ব্যৱসায়। যদি ব্যৱসায়টো ঠিক নহয় তেতিয়াহ'লে কেনেকৈ চলিব, আৰু সেই ব্যৱসায় স্বাৰ্থতে এই চাৰ্কাছ কৰিবলগীয়া হৈছে। কিন্তু আমি যাত্ৰাবাৰ্তীবোৰে ইমানবোৰ কৰা নাছিলোঁ যদিও এইটো আমি লাহে লাহে অকণমান আগুৱাই যাব লাগিছে, কাৰণ এইটো চাহিদা লাগিব, ৰাইজৰ ৰুচি অনুপাতে আমি এইবোৰ কাম কৰিব লাগিব।